ৰক্ষা ট্ৰান্সফাৰ অৰ্ডাৰটো যে আহিল এতিয়া আৰু মোক কোনে পায় ঘৰ এটা ভাড়া কৰি নাই 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 ঘৰ ভাড়া কিহৰ কাৰণে কৰিম আমাৰ তাৰ কিমান মানুহে গুৱাহাটীলৈ অহা যোৱা কৰি কাম কৰে তাৰপৰি ঘৰ ভাড়াটো বাচি যাব দিয়াচোন ঘৰ ভাড়াটো বাচিব কিন্তু ঘৰত থাকিলে জানো ঘৰখন আমিয়ে চলাব নালাগিব বজাৰ সমাৰ ভনিয়াৰৰ পঢ়াৰ খৰচ অদিতি কিয় মই মিছা কথা কৈছো নেকি আৰু তোমাৰটো কষ্ট হ'ব আৰু যেটো কথা মই আগতেই কৈছো সেইটো কথা এবাৰ ভালকে ভাবা কথা মানে মই জানো তুমি মোৰ কথাবোৰ কেতিয়াও গুৰুত্ব নিদিয়া কিন্তু বিএটো পাছ কৰাৰ পিছত দেউতাই অঞ্জুৰ বিয়া পাতিবই তাৰ পিছত ভগৱানে নকৰক দেউতাৰ যদি কিবা এটা হয় তেতিয়া তোমালোকৰ ঘৰটোৰ কি হ'ব ঘৰ ঘৰ আমাকোতো নিজৰ বুলিবলৈ ঘৰ এটা লাগে গুৱাহাটীত মুমাইটি মুমাইটি কি হ'ল বিদ্যাদা ইমানকৈ চিঞৰিছা যে হ'ব আৰু কিটো আমাৰ এই বুঢ়াটোক তহঁতে অলপ বুজাবিচোন মোৰ জীৱনটো একেবাৰে জহন্নাম বনাই দিছে কিন্তু বিদ্যা ককাইদেউ দেখোন তইহে তেওঁৰ জীৱনটো হয়নে কবই আৰু মইনো কি ক'বলৈ আহিছো কথাই কথাই গালি বদনাম আনকি মোৰ বাবেও সমাজখনৰ মানুহকো সমাজ মানে তোমাৰ আকৌ বিয়াৰ কথা চলিছে নেকি হাঁহিছতো এনেকুৱা ডেঞ্জাৰ বুঢ়াৰ ঘৰত জন্ম লোৱা হলে মোৰ দুখ বুজিলেহেঁতেন বুজিছা মুমাইটি গৰৈমাৰীৰ ভোগৰাম দাইতে খবৰটো দিছিল ছোৱালী বোলে ক্লাছ 6 পাছ মই বোলো ঠিক আছে তেওঁ 6 মই 7 এজনীয়ে ছোৱালী আৰু বাপেকৰ বোলে 20 বিঘা খেতিৰ মাটিও আছে মই বোলো সেইটো ঠিক আছে কাৰণ 20 বিঘা মাটি মই চোৱা চিতা কৰিব পাৰিম দেউতাক মই ক'লো মোৰ আপত্তি নাই আৰু ককাইদেউৱে কি ক'লে মোৰ আপত্তি আছে ঐ তই মোক কি বুলি ভাবিছ তোক মই চিনি নাপাম কথাও যে সুধে মই তোৰ ল'ৰা নহয় আৰু আপত্তি কৰিবলৈ কিটো আছে মোৰতো কথাটো পচন্দ হৈছে পচন্দ হৈছে তোৰ পচন্দ হৈছে তোমাৰতো ছোৱালী পচন্দ হোৱা নাই মোৰ শুনাই তোমাৰ চকু সেই 20 বিঘা মাটিত তই মোকেই ঠকি ঠকি খাওঁ সেই শহুৰ বুঢ়াটোৰ অৱস্থা কি কৰিবি আৰু দেশৰ মানুহে মোক কি বুলি ক'ব তোক কিটো ক'ব ক'ব মোক বোলে নৰোত্তম বৰবৰুৱাৰ পুতেকে বিয়াৰ নামত শহুৰেকৰ মাটি হস্তগত কৰিলে নিজৰ দেউতাটো হয় তই চুপ মই কাৰো দেউতাক নহয় মই হৈছো টাঙোন টাঙোন যেনে কুকুৰ তেনে টাঙোন ঠিক আছে মই বাৰু ককাইদেউক কথাটো ক'ম হেৰি নহয় খবৰটো পাইছনে নাই কি সঞ্জীৱ বদলি হোৱা খবৰটো পাইছো তাকে ফেন এখন লাগিব নহয় চাওঁগৈচোন কুটুবৰ দোকানত পাওঁনে নাই তই লোৱা দে সঞ্জীৱত আহিব বুলি মুমাইটিৰ মনটো বৰ ভাল হৈ আছে আৰু কি এনেও সিহঁতলৈ দেউতাৰ মৰমটো বেছি তই কি ক'ব খুজিছ মই বুজি পাইছো কিন্তু অঞ্জু আৰে বিদ্যাদা তুমি ইয়াত মইতো তোমাক বিচাৰি ঘৰলৈকে গৈছিলো কিয় আৰে তোমাৰ বোলে বিয়া মই আৰু খবৰ এটা নল'লে বাদ দে এই বুঢ়াটো থকালৈকে মোৰ আৰু বিয়া চিয়া নহয় এতিয়া তোৰ খবৰ ক খবৰ এনেই নলগা জেগাত লাগি ফুৰিছো আৰু নলগা জেগাত তই মোক ৰিহাৰ্চেললৈ মাতি নিজেই নোযোৱা হলি যে ৰিহাৰ্চেলৰ নাম শুনি দেউতাই যিমানহে গালি পাৰিলে তাৰপাছত আৰু আহা গালি পাৰিলে এতিয়াতো ৰিহাৰ্চেল ঘৰলৈকে আহি গ'ল তহঁতৰ এতিয়া কাম কৰ মই যাওঁ অঞ্জু সঞ্জীৱত কেতিয়া আহিব